Hey everyone, নমস্কাৰ আজিৰ ভিডিঅ'টো দেখুৱাম চাৰিটা বান হেয়াৰ ষ্টাইল চাৰিটা খোপা বান্ধাৰ ডিজাইন দেখুৱাম আৰু এই চাৰিটাৰ তিনিটাতে সমুখৰ চুলিখিনিত বেনি গাঠি পেলাই ষ্টাইল কৰা হৈছে ফাৰ্ষ্ট ডিজাইনটোৰ কাৰণে প্ৰথমতে মিডল পাৰ্টিশন কৰিব লাগে তাৰ পিছত ক্ৰাউন সেকশনৰ পৰা কানৰ সাইডলৈকে এনেকে এ লাইন পাৰ্টিশন কৰিব হেয়াৰ ষ্টাইলবোৰ কৰোতে এনেকুৱা জুঙা মূৰৰ ৰেটিল ফনি এখন হলে পাৰ্টিশন কৰিবলৈ সুবিধা হয় এতিয়া ক্ৰাউন সেকশনৰ চুলিখিনিত অলপ ভলিউম দিবৰ কাৰণে বেক কম্বিং কৰিব পাৰে ওপৰৰ চুলিখিনি ফুলি থাকিলে হেয়াৰ ষ্টাইলটো দেখাত আৰু ভাল লাগে এতিয়া চুলিখিনি পিছফাললৈ নি বান্ধি ৰাখিব পিছত আমি খোপা বান্ধিম এতিয়া ফ্ৰণ্টত যিখিনি চুলি আছিল তাৰ পৰা এটা ডাঙৰ হেয়াৰ পিস লম চুলিখিনি ভালকৈ আঁচুৰি ল'ব যাতে একো জট নাথাকে কাৰণ এই চুলিখিনিত আমি এডাল বেনি গাঠিম বেনিডাল গাঠিবলৈ আঙুলিৰে চুলিখিনিৰ পৰা এনেকৈ তিনিটা সৰু সৰু সেকশন লৈ ল'ব তাৰ পিছত আমি যেনেকৈ সদায় বেনি গাঠো তেনেকৈ গাঠিবলৈ আৰম্ভ কৰিব কিন্তু বেনিডাল লুজ কৰিয়ে ৰাখিব খুব টাইট কৰি গাঠিব নালাগে বেনিডাল গুঠা হৈ গলে ইলাষ্টিক এডালেৰে এনেকৈ বান্ধি দিব এতিয়া মই আনটো সাইডেও একে ধৰণে বেনি এডাল গুঠি ললো বেনিডাল আমি লুজ কৰি একাৰণে বান্ধিছিলো যাতে ইয়াৰ ঘাটবিলাক অলপ খুলি পেলাই দুটা আঙুলি আৰামছে ভৰাই দিব পাৰি এইখিনতে মন কৰিব কেনেকৈ মই থাম্ব আৰু ইনডেক্স ফিংগাৰ দুটা বেনি এটা ঘাটৰ মাজত এনেকৈ সুমুৱাই দিছো তাৰ পিছত সমুখৰ ফালৰ পৰা সৰু হেয়াৰ পিস এটা লৈছো আৰু সেই পিসটো দুটা আঙুলিৰে বেনিডালৰ মাজেদি এনেকৈ পাৰ কৰি নিম সেইটোৱে টেকনিক দুবাৰমান প্ৰেক্টিস কৰিলে আপুনিও পাৰি যাব ধুনিয়াকে সেই পিসটো মই ক্লিপ এডালেৰে পিছফাললৈ হোল্ড কৰি ৰাখিছো যাতে সমুখলৈ আহি দিগদাৰ নকৰে তাৰ পিছত আকৌ তেনেকৈ বেনিডালৰ এটা ঘাটৰ মাজেদি দুটা আঙুলি সুমুৱাই সমুখৰ ফালৰ পৰা এটা হেয়াৰ পিস লৈছো আৰু বেনিৰ মাজেদি উলিয়াই দিছো এনেকৈ সমুখৰ চুলিখিনি শেষ নোহোৱালৈকে সৰু সৰু পিসবোৰ বেনিডালৰ মাজেদি সুমুৱাই যাব আৰু পিছত দেখিব যে বিৰাট ধুনিয়া ফ্ৰন্ট ডিজাইন এটা হৈছে সমুখৰ চুলিখিনি শেষ হৈ গলে গুটেই চুলিখিনি বেনিডালৰ সৈতে পিছফাললৈ নি এডাল সাইড ক্লিপ মাৰি ল'ব আৰু বেনিডালত যে ইলাষ্টিকডাল লাগি আছিল সেইডালো খুলি ল'ব এতিয়া আনটো সাইডেও একে ধৰণে ৰিপিট কৰিব বেনিডালৰ প্ৰথম ঘাটটো অলপ বহল কৰি ল'ব দুটা আঙুলি সুমুৱাই সমুখৰ ভাগৰ পৰা একেবাৰে সৰু হেয়াৰ পিস এটা লৈ বেনিডালৰ মাজেদি সুমুৱাই পিছফালে লৈ যাব এইটো সাইডেও ডিজাইনটো কৰা হৈ গল এতিয়া আপুনি আপোনাৰ ইচ্ছা মতে সমুখৰ ভাগৰ চুলিখিনি অকমান উঠাই ল'ব পাৰে ফুলা দেখাবৰ কাৰণে এতিয়া পিছফালে বান্ধি থকা চুলিখিনি খুলি ল'ব আৰু গুটেই চুলিখিনি একেবাৰে লৈ পেলাই আকৌ এবাৰ ভালকৈ বান্ধি ল'ব এতিয়া আমি খোপা বন্ধা আৰম্ভ কৰিম বান্ধি থোৱা চুলিখিনিৰ পৰা এটা হেয়াৰ পিস লম আৰু এনেকৈ টুইষ্ট কৰি পেলাই বান্ধি থোৱা চুলিৰ চাৰিওফালে এনেকৈ মেৰিয়াই দিম আৰু তাৰ পিছত ইউ পিন লগাই লম ইয়াৰ পিছত বাকি থকা চুলিখিনিৰ পৰা আকৌ এটা সৰু পিস লম টুইষ্ট কৰিম আৰু আগৰবাৰত যোনফালে মেৰিয়াইছিলো সেই একেফালে মেৰিয়াই লম চুলিখিনি সিকিউৰ কৰিবৰ বাবে যিমান পাৰে আপুনি কাটা বা ইউ পিন লগাব পাৰে আৰু এটা হেয়াৰ পিস লৈছো কিন্তু এবাৰ টুইষ্ট কৰি মই অপোজিট সাইডে ৰেপ কৰিম এনেকৈ দুডাল এটা সাইডে আৰু দুডাল আনটো সাইডে ৰেপ কৰিলে খোপাটো হু মাজত থাকে আপোনাৰ যদি মোৰ নিচিনাকৈ চুলিখিনিত লেয়াৰ হেয়াৰ কাট কৰা হৈ আছে তেন্তে মাজে মাজে এনেকৈ চুলি ওলাই যাব পাৰে কিন্তু ইউ পিন দি ভালকৈ আপুনি
সুমুৱাই ল'ব পাৰে খোপাটোৰ ভিতৰত সো ফাইনালি খোপাটো দেখাত এনেকুৱা লাগে আৰু বিৰাট ভাল লাগে খুব এলিগেন্ট লাগে এইটো খোপা বান্ধিলে সো এইটো হৈ গ'ল মোৰ ফাৰ্ষ্ট হেয়াৰ ষ্টাইলটো বিয়ালৈ গ'লে মই প্ৰায় এইটো হেয়াৰ ষ্টাইল কৰি যাওঁ ইভেন মই মোৰ নিজৰ এংগেজমেণ্টতো এইটো হেয়াৰ ষ্টাইলে কৰিছিলোঁ নেক্সট হেয়াৰ ষ্টাইলটোৰ কাৰণে আপুনি সাইড পাৰ্টিশ্যন কৰিব এইটো এটা ব্ৰেডেড হেয়াৰ ষ্টাইলে কিন্তু অলপমান ডিফাৰেণ্ট আগৰ হেয়াৰ ষ্টাইলটোতকৈ অকণমান ডিফিকাল্ট হ'ব পাৰে গতিকে মন দি চাব আৰু প্ৰেক্টিছ কৰিলে খুব ভালকৈ পাৰি যাব এই হেয়াৰ ষ্টাইলটোৰ বাবেও আপুনি বেনি গাঁঠিবলৈ আৰম্ভ কৰিব লাগে কিন্তু প্ৰথম ঘাটটো দিওঁতে যেতিয়া আপুনি লেফ্ট সাইডে এটা মাজত এটা আৰু ৰাইট সাইডে এটা হেয়াৰ পিস পাব সেই ৰাইট সাইডৰ হেয়াৰ পিসটো মাজৰ আঙুলিটোৰ ওপৰত এনেকৈ ৰাখিব আৰু সন্মুখৰ খোলা চুলিখিনিৰ পৰা অলপমান হেয়াৰ মাজৰ আঙুলিটোৰ ওপৰত যিখিনি চুলি আছিলে তাৰ লগত যোগ কৰিব আৰু আকৌ তেনেকৈ যেতিয়া তিনডাল পিসেছ হ'ব তাৰ পিছত সেই তিনটা হেয়াৰ পিসেৰে বেনিৰ আৰু এটা ঘাট গাঁঠিব বেনিৰ সেই ঘাটটো গাঁঠাৰ পিছত আকৌ আপোনাৰ হাতত তিনটা পিস আহিব ইয়াৰে যোনটো একেবাৰে সন্মুখৰ ফালৰ পিস আছে যোনটো ৰাইট সাইডৰ পিস আছে হেতু মিডল ফিংগাৰটো ওপৰত ৰাখি সন্মুখৰ খোলা চুলিৰ পৰা অলপ চুলি তাৰ লগত যোগ কৰিব আৰু তাৰ পিছত বেনিৰ আৰু এটা ঘাট গাঁঠি ল'ব এনেকৈ আপুনি সন্মুখৰ চুলিখিনি শেষ নোহোৱালৈকে বেনিডাল গাঁঠি যাব সন্মুখৰ খোলা চুলিখিনি শেষ হোৱাৰ পিছত যিখিনি চুলি বাকি থাকিলে সেইখিনিৰে গোটেই বেনিডাল গাঁঠি ল'ব এতিয়া একেধৰণে আনটো সাইডেও ৰিপিট কৰিব সাইডটো চেঞ্জ কৰোঁতে চুলিখিনি ধৰাৰ টেকনিকটো চেঞ্জ হ'ব পাৰে সেইটো আপুনি নিজৰ সুবিধাৰ মতে কৰি ল'ব কিন্তু প্ৰেক্টিছ এবাৰ দুবাৰ কৰিব লাগিব তেতিয়াহে আপুনি চুলিৰ পাককেইটা ধৰিব পাৰিব খোলা চুলিখিনি শেষ হোৱাৰ পিছত বেনিডাল কমপ্লিটকৈ গাঁঠি লৈ পেলাই ইলাষ্টিক ৰিবন এডাল মাৰি ল'ব এই হেয়াৰ ষ্টাইলটো যিহেতু আমি খোপাটোৰ ৰাইট সাইডে বান্ধিম গতিকে গোটেই চুলিখিনি ৰাইট সাইডৰ ফালে লৈ যাব ফণিৰে ভালকৈ আঁচুৰি নিব যাতে চুলিখিনি সমান হৈ থাকে এতিয়া সোঁ সাইডে চুলিখিনি সিকিউৰ কৰি ৰাখিবৰ বাবে এডাল পনিটেইল গাঁঠি ল'লে এতিয়া বান্ধি লোৱাৰ পিছত চুলিখিনি আমি সোঁ সাইডে খোপা এটা বান্ধিম দুইডাল বেনি পিছ সাইডে ক্লিপ মাৰি ৰাখিব পাৰে যাতে খোপা বান্ধোতে দিগদাৰ নহয় এতিয়া ওপৰৰ ফালে থকা পাৰ্টটো টুইষ্ট কৰিব আৰু তলৰ ফালে থকা পাৰ্টটো ওপৰৰ পাৰ্টটোৰ ওপৰদি নি হেডালো টুইষ্ট কৰিব তাৰ পিছত তলৰ পাৰ্টটো আকৌ ওপৰদি নি টুইষ্ট কৰিব তাৰ পিছত আকৌ তলৰ পাৰ্টটো ওপৰদি নি টুইষ্ট কৰিব এনেকৈ কৰি থাকিলে এডাল ৰছীৰ নিচিনাকৈ চুলিখিনি হৈ যায় এতিয়া এই চুলিখিনি মেৰিয়াই লৈ খোপাৰ নিচিনাকৈ কৰি ল'ব আৰু খোপাটো যেতিয়ালৈকে ষ্টেবল হৈ নাযায় তেতিয়ালৈকে ইউ পিনছ মাৰি ল'ব যাৰ খুব দীঘল চুলি আছে বা লেয়াৰ্ড হেয়াৰ কাট আছে তেওঁলোকে খোপা বান্ধাৰ আগতে চুলিখিনি এনেকৈ বান্ধি ল'লে খোপাটো খুব ভালকৈ বহুত সময়লৈ ষ্টেবল হৈ থাকে এতিয়া দুইটা সাইডৰে বেনি দুইডাল খোপাটোৰ চাৰিওফালে ৰেপ কৰি ল'ব যিমান দূৰলৈকে যায় আৰু তাৰ পিছত ইউ পিন মাৰি ল'ব হেয়াৰ ষ্টাইলটো কমপ্লিট হৈ গ'ল এইটো আছিলে আমাৰ সেকেন্ড ডিজাইনটো বিয়া বাৰু বা কালচাৰেল ফাংচনৰ কাৰণে ট্ৰেডিশনেল ড্ৰেছৰ লগত এই হেয়াৰ ষ্টাইলটো কৰিব পাৰে থাৰ্ড হেয়াৰ ষ্টাইলটোৰ কাৰণে মিডল পাৰ্টিশ্যন কৰিব লাগে মিডল পাৰ্টিশ্যনৰ যোনখিনি জেগা দেখুৱাইছোঁ তাৰ পৰা ডায়েগনেলি পিছফাললৈ চুলিখিনি পাৰ্ট কৰিব পিছফালে মানে একদম চুলিৰ গুৰিলৈকে চুলিখিনি পাৰ্ট কৰিব ওলাই থকা চুলিখিনি দেখাত এনেকুৱা হ'ব লাগিব এতিয়া পিছৰ চুলিখিনি এডাল ক্লিপৰ সহায়ত হোল্ড কৰি ৰাখিছোঁ পিছত এইখিনি চুলিতে আমি খোপা বান্ধিম তেনেকৈ আনটো সাইডেও ডায়েগনেলি চুলিখিনি পাৰ্ট কৰি ল'লোঁ আৰু পিছৰ চুলিখিনি ক্লিপ মাৰি ৰাখি দিলোঁ
সুবিধাৰ বাবে ক্লিপ দুডাল খুলি আপুনি এডাল পনিটেইলো গাঠি ল'ব পাৰে আৰু তাৰ পিছত আমি সন্মুখৰ চুলিখিনিত ষ্টাইল কৰিম বান্ধাৰ আগতে কিন্তু সন্মুখৰ চুলিখিনি ভালকৈ আঁচুৰি ল'ব যাতে ক্ৰাউন সেকশনটো অসমান নেদেখায় এতিয়া সন্মুখৰ খোলা চুলিখিনিৰ পৰা দুটা পাৰ্ট লম এটা পিছফালে আৰু এটা আগফালে এতিয়া আগফালৰ পাৰ্টটো পিছফালৰ পাৰ্টটোৰ ওপৰেদি নি দুইটা পাৰ্ট জয়েন কৰি এবাৰ টুইষ্ট কৰিম তাৰ পিছত আকৌ আগফালৰ পৰা এটা পাৰ্ট লম সেইটো পিছফালৰ পাৰ্টটোৰ ওপৰেদি নি টুইষ্ট কৰিম তাৰ পিছত আকৌ আগফালৰ পৰা এটা পাৰ্ট নিম পিছফালৰ পাৰ্টটোৰ লগত জয়েন কৰি পেলাই টুইষ্ট কৰিম এনেকৈ সন্মুখৰ ফালৰ পৰা চুলি অলপ অলপকৈ নি পিছফালে জয়েন কৰি টুইষ্ট কৰি যাব লাগে আৰু গুটে খোলা চুলিখিনি যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে এনেকৈ টুইষ্ট কৰি থাকিব শেষত যেতিয়া অকল এটা পাৰ্টেই থাকি যায় তেতিয়া সেই পাৰ্টটোৱে টুইষ্ট কৰি কৰি পিছফাললৈ লৈ যাব লাগে আৰু তাৰ পিছত সেই চুলিখিনি দাদা সাইড ক্লিপ মাৰি দিব সন্মুখৰ পৰা চুলিখিনি অলপ টানি টানি লুজ কৰি দিব পাৰে তেতিয়া অলপ পাফি দেখায় আৰু ফুলা ফুলা দেখালে বেছি ভাল লাগে এতিয়া আনটো ফালেও একে ধৰণে চুলিখিনি টুইষ্ট কৰি ললো আৰু শেষত গুটে বেনিডাল পিছফালে সাইড ক্লিপ লগাই ললো ইয়াৰ পিছত পিছফালে উলাই থকা চুলিখিনি একেলগে লৈ পেলাই আকৌ এবাৰ ভালকৈ চুলিখিনি বান্ধি ললো আৰু এতিয়া আমি খোপা বান্ধিবলৈ ষ্টাৰ্ট কৰিম খোপাটো বান্ধিবৰ বাবে আমি পিছফালৰ চুলিখিনি প্ৰথমতে এডাল বেনি গাঠি লম বেনি গাঠি যদি আপুনি খোপাটো বান্ধে তেন্তে খোপাটো ধুনীয়া শো এটা আহে বেনিডাল আপুনি সদায় যেনেকৈ গাঠে তেনেকৈ গাঠিলেই হ'ল বেনি গাঠি হোৱাৰ পিছত এডাল ইলাষ্টিকেৰে চুলিখিনি বান্ধি ল'ব ইয়াৰ পিছত গুটে বেনিডাল খোপাৰ নিচিনাকৈ এনেকৈ গোলকে মেৰিয়াই ল'ব লাগে আৰু একেবাৰে শেষৰ অংশটো ভিতৰলৈ সোমাই কাটা এডাল লগাই ল'ব তেনেকৈ উলাই থকা গুটেখিনি চুলি কাটা লগাই লগাই ভিতৰলৈ সোমোৱাই ল'ব খোপাটো আৰু অলপ বেছি টাইট কৰিবৰ বাবে ইলাষ্টিক এডাল এনেকৈ মেৰিয়াই ল'ব পাৰে সো এইটো হেয়াৰ ষ্টাইলো কমপ্লিট হ'ল এই হেয়াৰ ষ্টাইলটো কৰিবলৈ বৰ বেছি সময় নালাগে গতিকে কলেজ বা অফিচলৈ যাওঁতেও এই হেয়াৰ ষ্টাইলটো আপুনি কৰিব পাৰে এতিয়া একেবাৰে শেষৰ হেয়াৰ ষ্টাইলটোৰ ফালে যাওঁ আৰু এই হেয়াৰ ষ্টাইলটোৰ কাৰণে আপুনি মিডল পাৰ্টিশন কৰিব লাগে এতিয়া সন্মুখৰ ফালে পাৰ্টিশনৰ দুইটা সাইডৰ পৰা অলপ অলপকৈ চুলি এনেকৈ ল'ব আৰু একেলগে ইলাষ্টিক এডালেৰে বান্ধি ৰাখিব তাৰ পৰাই ওপৰৰ ফাললৈ এনেকৈ অলপ অলপকৈ চুলি ল'ব আৰু বেক কম্বিং কৰিব যাতে চুলিখিনি দেখাত ফুলা ফুলা আৰু ভলিউমিনাছ দেখায় তেনেকৈ ওপৰ ফাললৈ আৰু তিনটামান লেয়াৰ ল'ব আৰু বেক কম্বিং কৰি সন্মুখৰ চুলিখিনি ভালকৈ ফুলাই ল'ব এই হেয়াৰ ষ্টাইলটোত চুলিখিনি একেবাৰে টেপা খাই থাকিলে ভাল নালাগে অলপ ফুলাই ল'লে বেছি ভাল দেখায় এতিয়া সন্মুখৰ ফুলাই লোৱা গোটেই চুলিখিনি পিছফাললৈ অলপ আঁচুৰি নি ক্লিপ এডালৰ সহায়ত হোল্ড কৰি ৰাখিব এতিয়া আনটো সাইডৰো গোটেইখিনি চুলি বেক কম্বিং কৰি ফুলাই লোৱাৰ পিছত ক্ৰাউন সেকশনৰ যিখিনি চুলি আছিলে সেইখিনিও খুব ভালকৈ বেক টিজিং কৰি ফুলাই ললো আৰু একেলগে গোটেইখিনি পিছফালে বান্ধি ললো এতিয়া খোপাটো বনাবৰ কাৰণে বান্ধি থোৱা চুলিখিনি এবাৰ টুইষ্ট কৰিম আৰু ওপৰৰ ফাললৈ লৈ গৈ এটা খোপাৰ নিচিনাকৈ মেৰিয়াই দিম চুলিখিনি একেবাৰে শেষৰ অংশখিনি আঙুলিৰে ভিতৰলৈ সোমোৱাই দি কাটা এডাল মাৰি দিম যাতে সেইখিনি আৰু ওলাই নাহে এই খোপাটোক ডোনাট বান বুলি কয় কাটাবোৰ খোপাটোৰ চাৰিওফালে ভালকৈ মাৰি দিলে খোপাটো পিছত ডোনাটৰ নিচিনা দেখায় এতিয়া সন্মুখৰ চুলিখিনি ইলাষ্টিকডাল খুলি দিলে দুইটা সাইডে দুটা হেয়াৰ পাৰ্ট পাব আৰু এই দুইটা পাৰ্টে ষ্ট্ৰেইটনাৰ বা কাৰ্লাৰৰ সহায়ত অলপ ৰাফলি কাৰ্ল কৰি ল'লে ৱেভি কাৰ্লৰ নিচিনাকৈ তাৰ পিছত পিছফালৰ চুলিখিনিও অলপ ফুলাই ফুলাই ল'লে সো এই হেয়াৰ ষ্টাইলটো আটাইতকৈ ইজি আছিলে আৰু যিকোনো আউটফিটৰ লগতে এই হেয়াৰ ষ্টাইলটো আপুনি কৰিব পাৰে আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ পাহৰি নাযাব সো নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই